Welcome to today's class, my dear students of class 11. আমি previous ক্লাছলৈকে different primitive data types of বিষয়ে পঢ়িলো আমি হয় primitive data types বিলাক আমি কেনেকে variable এটাত store কৰোঁ আৰু variable কি হয় সেইবিলাকৰ বিষয়েও আমি শিকিলো আৰু প্ৰগ্ৰামত আমি কেনেকে variable declare কৰোঁ variable কেনেকে use কৰোঁ সেইখিনি বিষয়েও আমি অলপ শিকিলো So, আজি ক্লাছটোত আমি primitive data type not primitive data type operators যেনেকে মই কালি তোমালোকৰ কালি ভিডিঅ'টোত কোনবা এটা পাৰ্টত মই কৈছিলোঁ কি operators one of the most essential foundation হয় এটাৰ program any other program যিকোনো programming language any other programming language এটা foundation হয় because programming language বিলাক বনোৱাই গৈছে আমি তাপা means কিবা problem solve কৰিব পাৰোঁ আৰু problems arithmetic problem হ'ব পাৰে logical problem হ'ব পাৰে so সেই problems বিলাক আমাৰ solve কৰিব কাৰণে operators are বহুত বেছি importance আছে in any programming language whether it is C++, Python তাৰপিছত তোমাৰ Java, C যিকোনো programming language সেই কথাখিনিয়ে এই স্লাইডটোত লিখা আছে so the functionality of C or C++ programming languages is incomplete without the use of operators. যেনেকে মই এতিয়া ক'লো এটা programming language incomplete হ'ব যদি আমি operators হে programming language টোত include নকৰো এতিয়া operators খিনি আমি define কৰিব পাৰো symbols use কৰি যোনটো আমি either mathematical কৰিব বিচাৰিছো নে logical computation কৰিব বিচাৰিছো on operands এতিয়া operands কি হয় এটা simple example এটা তোমালোকক মই বুজাইছো ঠিক আছে suppose মই এটা integer variable ললো বা মই অলপ simple কে বুজাও আমি যেনেকে maths ত addition কৰো a plus b এইটো এটা variable হয় এইটো এটা variable হয় আৰু হিয়তৰ মাজত আমি প্লাস কৰিছো হয় so in computer science in programming আমি কি কওঁ এই গিটে এক্সপ্ৰেশন টু এই প্লাস টুৱে that is কি অপাৰেশন কৰিছে প্লাস সিম্বল টুৱে এডিশন অপাৰেশন কৰিছে so a plus symbol to a expression to আমাৰ operator হয় আৰু এই operator to যোন কেটা variable ওপৰত কাম কৰিছে সেই variable কেটা আমাৰ operand হয় ঠিক আছে এটো ক্লিয়াৰ সবৰে কনসেপ্টটো আই থিংক সো এইটো এক কনসেপ্ট হল অপাৰেটৰ আৰু অপাৰেন্ট
এতিয়া লাষ্ট পইণ্টত সেইটোৱে লিখা আছে ইন আদাৰ ৱৰ্ডছ উই কেন চে that an operator operates the operand means operators খিনি কিবা অপাৰেশ্যন পাৰফৰ্ম কৰে যেনেকৈ অপাৰেটৰ প্লাছ চিম্বল অপাৰেটৰটোৱে এডিশ্যন অপাৰেশ্যনটো পাৰফৰ্ম কৰিলে এই দুটা অপাৰেণ্টৰ ওপৰত ঠিক আছে চ' এইটোৱে কনচেপ্ট হৈ গ'ল অপাৰেটৰ আৰু অপাৰেণ্ট চ' এতিয়া নেক্সট শ্লাইডত মই কেইটামান বস্তু ইনক্লুড কৰিছোঁ কি ইনক্লুড কৰিছোঁ কেইটামান অপাৰেটৰ্ছ টাইপ ইনক্লুড কৰিছোঁ এক মিনিট দিবা মোক অ'কে এতিয়া C++ programming লেংগুৱেজত ইভেন ইন আদাৰ প্ৰগ্ৰামিং লেংগুৱেজত তিনিটা টাইপৰ অপাৰেটৰ্ছ থাকে ইউনাৰী অপাৰেটৰ বাইনাৰী অপাৰেটৰ টাৰ্নাৰী অপাৰেটৰ বাট ফাৰ্ষ্ট আমি মেক্সিমাম এতিয়া কাম কৰিম বাইনাৰী অপাৰেটৰৰ ওপৰত আৰু আজি ক্লাছটোত আমি এৰিথমেটিক অপাৰেটৰ্ছৰ বিষয়ে পঢ়িম আৰু সেইটো ৰিলেটেড কেইটামান প্ৰগ্ৰাম মই তোমালোকক ইমপ্লিমেণ্ট কৰি দেখাম এৰিথমেটিক অপাৰেটৰ্ছ ৰিলেটেড ঠিক আছে চ' বাইনাৰী অপাৰেটৰ্ছৰ মতলব কি হয় ফাৰ্ষ্ট আমি সেইটো বুজিম তাৰপিছত এৰিথমেটিক অপাৰেটৰ্ছ আই থিংক তোমালোকে এৰিথমেটিক অপাৰেটৰ্ছ নামটো দিয়ে বুজি পাইছা কি এৰিথমেটিক অপাৰেটৰ্ছে কেনেকুৱা টাইপৰ অপাৰেশ্যনছবিলাক কৰে সেইটো বিষয়ে আমি বুজিম ফাৰ্ষ্ট বাইনাৰী অপাৰেটৰ্ছনো কি হয় বাইনাৰী অপাৰেটৰ্ছ একচুৱেলি মই এতিয়া যে তোমালোকক এই এক্সাম্পলতে বুজালোঁ এইটোৱে বাইনাৰী অপাৰেটৰ্ছ ৰিপ্ৰেজেণ্ট কৰিছে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছে বাইনাৰী অপাৰেটৰ্ছ বুলি আমি বাইনাৰী অপাৰেটৰ্ছ কাম কৰি আছে বুলি আমি কেনেকৈ ডিটাৰমাইন কৰিম যেতিয়া এটা পাৰ্টিকুলাৰ অপাৰেটৰ যেনেকৈ ইয়াত প্লাছ অপাৰেটৰ দুটা অপাৰেণ্টৰ ওপৰত কাম কৰি আছে তেতিয়া আমি কম কি এই অপাৰেশ্যনটো বাইনাৰী অপাৰেশ্যন হয় আৰু অপাৰেটৰটো আমাৰ বাইনাৰী অপাৰেটৰ হয় এতিয়া তোমালোকৰ মাজত এটা কনফিউজন আহিব পাৰে যদি a প্লাছ b প্লাছ c প্লাছ d মই যদি চাৰিটা ভেৰিয়েবল লৈ লওঁ তেতিয়া বাইনাৰী অপাৰেটৰ হ'বনে নহয় প্লাছটো য়েছ তেতিয়াও হ'ব তেতিয়াও আমি a প্লাছটো আৰু a প্লাছটো যেনেকৈ ফাৰ্ষ্ট প্লাছটো আমাৰ এই দুটা অপাৰেণ্টৰ ওপৰত কাম কৰিছে তাৰপিছত a প্লাছটো এই দুটা অপাৰেণ্টৰ ওপৰত কাম কৰিছে তাৰপিছত ইয়াৰ পৰা যোনটো ৰিজাল্ট ওলালে আৰু ইয়াৰ পৰা যোনটো ৰিজাল্ট ওলালে সেই দুটা ওপৰত সাপোজ ইয়াৰ পৰা যোনটো ৰিজাল্ট ওলালে সেইটো মই ই হয় আৰু ইয়াৰ পৰা যোনটো ৰিজাল্ট ওলালে সেইটো এফ হয় সিহঁতৰ মাজত আকৌ এইটো এটা প্লাছ কাম কৰিছে ইয়াতো আকৌ দুটা অপাৰেণ্ট আহি গ'ল আমাৰ চ' দেখিছা ইন ইচ ষ্টেপত এটা পাৰ্টিকুলাৰ প্লাছ অপাৰেটৰে দুটা অপাৰেণ্টৰ ওপৰত কাম কৰি আছে যেনেকৈ এইটো ষ্টেপত
এই প্লাছ অপাৰেটৰটোৱে এই দুটা অপাৰেণ্ডৰ ওপৰত কাম কৰি আছে সিমিলাৰলি এই প্লাছ অপাৰেটৰটোৱে এই ডখত এই দুটা অপাৰেণ্ডৰ ওপৰত কাম কৰি আছে তাৰপিছত ইয়াৰ পৰা যোনটো ৰিজাল্ট ওলালে আৰু ইয়াৰ পৰা যোনটো ৰিজাল্ট ওলালে সেই দুটা অপাৰেণ্ডৰ ওপৰত এই প্লাছ অপাৰেটৰটোৱে কাম কৰিছে চ' দেখিছা ইন ইচ ষ্টেপ বাইনেৰী অপাৰেশ্যন হৈ আছে মই এই বস্তুটোত এনেকৈ কৰি ভাঙি পিনাই দেখালোঁ তুমি এই বস্তুটো এনেকৈ কৰোঁ এডিশ্যন চবে ভাবিব পাৰা এনেকৈ কৰিও এডিশ্যন চাব পাৰা প্ৰথমতে এই দুটা এডিশ্যন হ'ব হয়নে বাৰু এইটো কি হৈছে ইয়াতো বাইনেৰী অপাৰেশ্যন হৈছে দুটা অপাৰেণ্ডৰ মাজত প্লাছ অপাৰেটৰটো আছে ইয়াৰ পৰা যোনটো ৰিজাল্ট ওলালে ছাপ'জ মই ই বুলি সেইটোক ৰিপ্ৰেজেণ্ট কৰি দিছোঁ সেই ইটো আকৌ এই চি লগত প্লাছ হ'ব চ' চিন্স এই চি লগত প্লাছ হ'ব এইটো ষ্টেজতো আমাৰ দুটা অপাৰেণ্ট আছে সেইটোৰ ওপৰত এই অপাৰেটৰটোৱে কাম কৰি আছে চ' এইটোও বাইনেৰী অপাৰেশ্যন হৈ গ'ল আকৌ ইয়াৰ পৰা যোনটো ৰিজাল্ট ওলাব মই এফ বুলি থ্ৰু দি ৰিপ্ৰেজেণ্ট কৰি দিলোঁ সেই এফটো আকৌ ডি লগত এড হ'ব ইয়াতো তুমি দেখিছা এই ষ্টেজতো কি এটা প্লাছ অপাৰেটৰ এটাই দুটা অপাৰেণ্ডৰ ওপৰত কাম কৰি আছে চ' এইটোৱে গোটেই বাইনেৰী অপাৰেশ্যনটো ইন ইচ ষ্টেপ কাম কৰি আছে চ' এইটোৱে হৈ গ'ল আমাৰ বাইনেৰী অপাৰেটৰৰ কনচেপ্টটো মানে বাইনেৰী অপাৰেটৰৰ কনচেপ্টটো অ'কে ত' তেনেকৈ কৰি আমাৰ মাল্টিপ্লিকেশ্যনো আছে ডিভিজনো আছে আৰু সেইখিনি বস্তু এতিয়া মই তোমাৰ লগত দেখাবলৈ গৈ আছোঁ কেনেকুৱা টাইপৰ আমাৰ অপাৰেটৰ্ছ আছে এতিয়া বাইনেৰী অপাৰেটৰ্ছৰ ভিতৰতে আমাৰ এৰিথমেটিক অপাৰেটৰ্ছ আছে ৰিলেশ্যনেল অপাৰেটৰ্ছ আছে লজিকেল অপাৰেটৰ্ছ আছে বিটৱাইজ অপাৰেটৰ্ছ আছে এছাইনমেণ্ট অপাৰেটৰ্ছ আছে এতিয়া কি হৈছে ফাৰ্ষ্ট আমি এৰিথমেটিক অপাৰেটৰ্ছৰ ওপৰত ভালকৈ কথাখিনি বুজিম তাৰপিছত ষ্টেপ বাই ষ্টেপ ইচ অপাৰেটৰ্ছবিলাকৰ বিষয়ে আমি বুজি গৈ থাকিম ঠিক আছে তো ফাৰ্ষ্ট আমি এৰিথমেটিক অপাৰেটৰ্ছ বিষয়ে বুজিম ফাৰ্ষ্ট এৰিথমেটিক অপাৰেটৰ্ছ আমি প্লাছৰ বিষয়ে মই তোমালোকক এক্সাম্পল লৈ এতিয়া বুজাই দিলোঁ এই ডেছ চিম্বলটো মাইনাছ হয় এইটোৱে মাইনাছ অপাৰেশ্যন কৰে দুটা অপাৰেটৰ মাজত এই চিম্বলটো যে আমি তোমালোকে কীবৰ্ডত দেখিছা চাগে এনেকুৱা ষ্টাৰকৈ থাকে এইটোক আমি ষ্টাৰ চিম্বল বুলি কওঁ বাট পাৰফেক্ট নেমটো হয় ইয়াৰ এষ্টাৰিস্ক এই চিম্বলটোৱে আমাৰ মাল্টিপ্লিকেশ্যন পাৰফৰ্ম কৰে ঠিক আছে তাৰপিছত ইন এনি প্ৰগ্ৰামিং লেংগুৱেজ ডিভিজন দুটা টাইপৰ থাকে এটা আছে যোনটো আমাৰ নৰ্মেল ডিভিজন এটা আছে আমাৰ পাৰ্চেণ্টেজ চিম্বল ইউজ কৰি আমি কৰোঁ যোনটো হয় মডুলো ডিভিজন এতিয়া এই দুটাৰ মাজত ডিফাৰেঞ্চটো কি ছাপ'জ মই এটা এক্সাম্পল লওঁ 4/3 যেতিয়া কৰোঁ আৰু 4/3 কৰোঁ এইটোক আমি মডুলাছ বুলি কওঁ ইন শ্বৰ্ট ফৰ্ম মডুলো ডিভিজন বুলিও ক'ব পাৰা খালি মডুলাছ বুলি ক'লেও হৈ যায় তোমালোকে 4/3 যেতিয়া 4ক
আমি ডিভাইড কৰোঁ 3 দি তেতিয়া কি হয় 3 1 * 3 ৰিমাইণ্ডাৰত আমি 1 পাওঁ কোশ্যণ্টতো আমি 1 পাওঁ মই বেলেগ এটা এক্সাম্পল লওঁ তেতিয়া তোমাৰ লগত এক্সপ্লেইন কৰিবলৈ বেছি ভাল হ'ব এই এক্সাম্পলটো লৈছোঁ 2 divided by 6 6 divided by 2 6 modulo 2 okay এটো মই মুহাই দিছো 1 মিনিট দিবা মোক 1 মিনিট দিবা মই আৰু এবাৰ এখিনি বস্তুটো ভালকে তোমাৰ লগত এটা চাব পাৰাকে okay যেনেকে 6 divided by 2 6 modulo 2 দুইটাৰ মাজত ডিফাৰেন্সটো কি হয় আমি জানো 6 ক 2 এ দি ডিভাইড কৰো আমাৰ ৰিমাইণ্ডাৰত 0 আহে কোশ্যণ্টত আমাৰ 3 আহে এতিয়া কি হ'ব আমাৰ যেতিয়া আমি 6 divided by 2 কৰিম 6 divided by 2 যোনটো নৰ্মেল আমি যেনেকে ম্যাথছত যোনটো ডিভিজন কৰো তেতিয়া আমাক আমি কি ৰিজাল্টত পাম quotient to result পাম ইয়াপা but a same division to perform হ'ব ইয়াৰ ক্ষেত্ৰত a modulo division ক্ষেত্ৰত but a particular division to পা আমি quotient to as a result নাপাওঁ আমি reminder to which is in this case 0 হয় হেইটো আমি result পাওঁ ঠিক আছে so এইটোৱে ডিফাৰেন্স হৈ গ'ল আমাৰ মডুলো ডিভিজন আৰু ডিভিজনৰ মাজত ঠিক আছে so এতিয়া মই প্ৰগ্ৰামত একেটা প্ৰগ্ৰামতে গিটেকিটা অপাৰেশন তোমালোকক পটককে কৰি দেখাই দিছো ইজি হয় তোমালোকে নিজে যেতিয়া এবাৰ প্ৰেক্টিস কৰিবা একেবাৰে ইজি হয় এটো ৰিলেটেড আমি মই নেক্সট কিটামান তোমালোকক প্ৰগ্ৰামো কৰাম প্ৰগ্ৰাম কৰিব দিম তোমালোকে কপিত লিখি মোক দেখাব লাগিব এই প্ৰগ্ৰাম ঠিক আছে মই এই প্ৰগ্ৰামছ খিনি মই শৰ্ট আউট কৰি তোমালোকক দিম ঠিক আছে সো ফাৰ্স্ট মই dev c++ টো খুলি লৈছো 1 মিনিট দিবা ওকে আমি যেনেকে প্ৰগ্ৰাম স্টাৰ্ট কৰো c++ তেনেকে আমি লিখিম using namespace std তাৰ পিছত মই এটো সেভ কৰি লৈছো ফাইলটো 1 মিনিট দিবা মোক মই ফাইলটো সেভ কৰি লৈছো getting started with arithmetic operators okay তাৰ পিছত আমি কি কৰো int main function টো আমি লিখো তাৰ পিছত এতিয়া মই ফাৰ্স্ট তোমালোকক এডিশন টু পারফর্ম কৰি তাৰ ৰিজাল্ট টু কি উলাই এটো মই দেখাব বিচাৰিছো ঠিক আছে মই দুটা ভেৰিয়েবল লম int num1 আমি একেটা লাইনতে দুটা ভেৰিয়েবল লিখিব পাৰো আৰু আজি মই এই প্ৰগ্ৰামটো তোমালোকক কিবোৰ্ডৰ পৰা আমি সাপোজ এতিয়া যেনেকে আমি এটা প্ৰগ্ৰাম এটা লিখিব বিচাৰিছো যত আমি আগপা এনেকে কৈ ভেৰিয়েবলটো এসাইন কৰি থোৱাটো বিচৰা নাই এটো কি হ'ব আমাক প্ৰগ্ৰামটো ফিক্স কৰি দিব মানে আমাৰ প্ৰগ্ৰামটোৱে অকল হে ফিক্স নম্বৰ যেনেকে 90 মই দিলো তেনেকে কৈ নামটোত মই 100 দি দিলো তো 90 আৰু 100 টোৱে বাৰে বাৰে আমাক এড কৰি দেখাই দিব মই হেতু বিচৰা নাই মই বিচাৰিছো কি আমাৰ প্ৰগ্ৰামটো ভাৰ্সেটাইল হয় কি আমি আমাৰ নিজৰ পা নাম্বাৰটো এন্ট্ৰি কৰিব পৰা প্ৰগ্ৰাম এটা বনাব বিচাৰিছো যোনটো আমি কিবোৰ্ডৰ পৰা এন্ট্ৰি কৰিব পাৰো সো হেতু কানে মই ইয়াত সিন্স দুটা ভেৰিয়েবল লম
দুটা ভেৰিয়েবল আমি এটা লাইনতে ডিক্লেয়াৰ কৰিব পাৰোঁ যদি সেই ভেৰিয়েবল কেইটা আমাৰ সেম ডাটা টাইপৰ যদি হয় যেনেকে মই ইয়াত সব ইন্টিজাৰ লগত কৰিব বিচাৰিছোঁ যদি ইন্টিজাৰ ডাটা টাইপৰে ভেৰিয়েবল হয় গিটেইকেইটা তো সেই নামকেইটা ভেৰিয়েবল নেমকেইটা আমি একেটা লাইনতে ডিক্লেয়াৰ কৰিব পাৰোঁ কেনেকৈ ফাৰ্ষ্ট আমি সদায় যেনেকৈ ভেৰিয়েবল ডিক্লেয়াৰ কৰোঁ তাৰ ভেৰিয়েবলৰ ডাটা টাইপটো আমি লিখিব লাগিব ভেৰিয়েবলৰ ডাটা টাইপটো লিখাৰ পিছত স্পেচ দি আমি ফাৰ্ষ্ট ভেৰিয়েবল নামটো মই ইয়াত লিখিছোঁ তাৰপিছত কমা দিবা তাৰপিছত সেকেন্ড ভেৰিয়েবল নামটো লিখিবা আৰু সিন্স মই দুটা ভেৰিয়েবল লগতহে অকল এতিয়া কাম কৰি দেখাব বিচাৰিছোঁ সো ইয়াত মোৰ ষ্টেটমেণ্টটো এণ্ড হৈ যাব আৰু ষ্টেটমেণ্ট এণ্ডত মোৰ আমাৰ সদায় কি দিব লাগিব সেমিকলন যদি আমি সেমিকলন নিদিওঁ কম্পাইলেশ্যনৰ সময়ত আমাক এৰৰ দেখাই দিব ঠিক আছে তাৰপিছত এতিয়া প্ৰগ্ৰামটো মই বিচাৰিছোঁ কি আমাক যদি আমি আৰু এতিয়া নিলিখোঁ ছাপোজ এতিয়া মই সেইটো কোৱা আগতে এতিয়া কীবোৰ্ডৰ পৰা কেনেকৈ এণ্ট্ৰি লয় মই তোমালোকক স্ক্ৰীনত আউটপুট কৰি দেখালোঁ হয়নে বাৰু চি আউট ইউজ কৰি চি আউট লেছ দেন চিম্বলটো ইউজ কৰি মই তোমালোকক এটা পাৰ্টিকুলাৰ মেছেজ এটা পাৰ্টিকুলাৰ ভেৰিয়েবলৰ ডাটা স্ক্ৰীনত প্ৰিণ্ট কৰি দেখালোঁ আমাৰ মনিটৰত প্ৰিণ্ট কৰি দেখালোঁ এতিয়া কীবোৰ্ডৰ পৰা আমি নিজৰ ছিষ্টেমত কেনেকৈ এণ্ট্ৰিটো ল'ম সেইটো মই এতিয়া ইয়াত কৰি দেখাব বিচাৰিছোঁ কেনেকৈ কৰিম চি ইন লিখিম চি ইন লিখিম গ্ৰেটাৰ দেন দুবাৰ অপাৰেটৰটো লিখিব লাগিব এতিয়া এইটো কি হয় চি ইন গ্ৰেটাৰ দেন এইটো হৈ যায় আমাৰ ইনপুট অপাৰেটৰ অৰ আমাৰ হৈ যায় এক্সট্ৰেকশ্যন অপাৰেটৰ ঠিক আছে সো চি ইন গ্ৰেটাৰ দেন লিখি পিনাই আমি যোনটো ভেৰিয়েবলত আমাৰ কীবোৰ্ডৰ পৰা ডাটাটো এণ্টাৰ হোৱাটো বিচাৰিছোঁ সেই ভেৰিয়েবলৰ নামটো লিখি দিম যেনেকৈ num1 আৰু তাৰপিছত চি ইন মই সেকেন্ড ভেৰিয়েবলটোত এণ্টাৰ হোৱাটো বিচাৰিছোঁ num2 এতিয়া মই দুইটাই এডিশ্যন কৰি দেখাব বিচাৰিছোঁ এডিশ্যন কৰি মই বেলেগ এটা ভেৰিয়েবলত ষ্ট'ৰ কৰিব বিচাৰিছোঁ যোনটো ইণ্টিজাৰ টাইপ হ'ব লাগিবই ইণ্টিজাৰ টাইপে হ'ব লাগিব যোনটো মই ৰিজাল্টটো ষ্ট'ৰ কৰিব বিচাৰিছোঁ বিকজ যদি ইণ্টিজাৰ টাইপ নহয় তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ ডাটা টাইপটো সেম নহয় বুলি কম্পাইলেশ্যন এৰৰ দেখাব সো মই আৰু এটা ভেৰিয়েবল বনালোঁ যোনটো মই নামটো শ্বৰ্ট ফৰ্মত লিখি দিলোঁ ৰিজাল্ট আৰু তাত মই num1 প্লাছ num2 এডিশ্যন কৰি তাৰ ইহঁতৰ দুটা এডিশ্যন কৰি মই ৰিজাল্টটো ষ্ট'ৰ কৰিব বিচাৰিছোঁ তাৰপিছত চি আউট অপাৰেটৰটো আমি যেনেকৈ লিখিছিলোঁ আগতে চি আউট লিখি ৰিজাল্টৰ ভিতৰত থকা ৰিজাল্ট ভেৰিয়েবলত থকা ডাটাটো মই প্ৰিণ্ট কৰি দেখাব বিচাৰিছোঁ ঠিক আছে হ'ল এক্সিকিউট কৰিলোঁ কম্পাইল কৰোঁ কিবা এৰৰ আছে নেকি চাওঁ নাই এৰৰ ৰান কৰোঁ এতিয়া কাৰ্জাৰডাল দেখিছা ইয়াত আছে কাৰ্জাৰডাল একদম ব্লেক স্ক্ৰীন হৈ আছে একো আমাক মেছেজ চিন্স মই একো মেছেজ নিদিলোঁ তাত
তো একো প্ৰিণ্ট হৈ এতিয়ালৈকে আমাক দেখুৱা নাই এতিয়া একচুৱেলি আমি এতিয়া কিবোৰ্ড থ্ৰু দি এণ্ট্ৰি কৰিব লাগিব দুটা ভেৰিয়েবলত ডাটাকেইটা সাপোজ মই এড কৰিব বিচাৰিছোঁ মানে ফাৰ্ষ্ট মই এণ্ট্ৰি কৰিব বিচাৰিছোঁ ডাটাটো num1ত 10 টো টাইপ কৰা লগে লগে এণ্টাৰ নহয় 10 টো আমি টাইপ কৰিলোঁ তাৰপিছত কিবোৰ্ডত তোমালোকে এণ্টাৰ প্ৰেছ কৰিবা তেতিয়া তাৰ পিছতহে কিবোৰ্ডত এণ্টাৰ কৰাৰ পিছতহে 10 টো আমাৰ num1 ভেৰিয়েবলত ষ্ট'ৰ হ'ব তেনেকৈ কৰি মই num2 ভেৰিয়েবলত ছেকেণ্ড ভেৰিয়েবলটো ষ্ট'ৰ কৰিব বিচাৰিছোঁ সাপোজ 100 টাইপ কৰিলোঁ 100 তাৰপিছত এণ্টাৰ প্ৰেছ কৰিবা আৰু আমাক ৰিজাল্টটো প্ৰিণ্ট কৰি দেখাই দিলে which is 110 আৰু এই ৰিজাল্ট ভেৰিয়েবলত আমাৰ 110টো ষ্ট'ৰ হৈ গ'ল আফটাৰ দুটা ভেৰিয়েবল দুটাই ভেৰিয়েবল এড হোৱাৰ পিছত আৰু আমি চিন্স চি আউট ইউজ কৰি সেই ৰিজাল্টটো প্ৰিণ্ট কৰি দেখাই দিছোঁ ৰিজাল্টত থকা ভেৰিয়েবলটো চ' সেইকাৰণে 110 আমাক প্ৰিণ্ট কৰি দেখাই দিছে ঠিক আছে খালি এটা কথা তোমালোকে দেখিলা স্ক্ৰীনখন পুৰা ব্লেংক হৈ আছে এতিয়া মই জাষ্ট তোমালোকক এনে কথা এটা কৈছোঁ তোমালোকে যেতিয়া ছফ্টৱেৰ এটা বনাবা ইউজাৰজনে যদি এনেকৈ ব্লেংক স্ক্ৰীন এখন দেখে এটা ব্লেক স্ক্ৰীন এখন দেখে সেই কিবা গম পাব জানো কি ছফ্টৱেৰটোত মই কি কৰিব লাগে যেনেকৈ ATMটোৱে তোমালোকে ভাবি লোৱা ATMত যোনটো ছফ্টৱেৰ আছে সেইটোতে ভাবি লোৱা যদি আমাক আগৰ ফালৰ পৰা ছফ্টৱেৰটোৱে ইনষ্ট্ৰাকশ্যন নিদিয়ে কি নাও এণ্টাৰ দ্য পিন নাও এইটো কৰিব লাগে চ' আমি কেনেকৈ গম পাম কি আমাক এতিয়া কৰিব কি লাগে একচুৱেলি এতিয়া মই চিন্স প্ৰগ্ৰামটো বনালোঁ তো সেইকাৰণে গম পাইছোঁ কি মই এতিয়া ডাটাটো এণ্ট্ৰি কৰিব লাগে ছাপ'জ এই প্ৰগ্ৰামটো মই কাৰোবাক এনেই দি দিলোঁহেঁতেন জাষ্ট ইমেজিন কৰা এই প্ৰগ্ৰামটো মই কাৰোবাক দি দিলোঁহেঁতেন এই ছফ্টৱেৰ ছাপ'জ এইটো ভাবি লোৱা মই কাৰোবাক দি দিলোঁহেঁতেন সি ছফ্টৱেৰটো ৰান কৰিব আৰু একদম পূৰা ব্লেক স্ক্ৰীণ পাব সিতো বুজি নাপাব কথাটো আমিহে গম পাইছোঁ কি ইণ্টিজাৰ ভেৰিয়েবলটো কিবৰ্ডৰ পৰা এণ্ট্ৰি কৰিব লাগে বিকজ আমি এই প্ৰগ্ৰামটো বনাইছোঁ ডেভেলপ কৰিছোঁ চ' এতিয়া সেইটো কাৰণে এই নাম্বাৰটো যে আমি ইয়াত এণ্ট্ৰি কৰিব লাগে বুলি ইয়াৰ আগত মই এটা মেছেজ এটা দিব বিচাৰিছোঁ স্ক্ৰীনত তাক মানে সেইটো পৰা ইউজাৰজনে গম পাওক কি এতিয়া মোক এতিয়া এটা ভেৰিয়েবল ডাটা এটা এণ্ট্ৰি কৰিব লাগে ঠিক আছে এতিয়া সেই মেছেজটো আমি প্ৰথমতে মনিটৰত প্ৰিণ্ট কৰাব লাগিব সেইটো কেনেকৈ প্ৰিণ্ট কৰাম চি আউট যেনেকৈ কৰিছিলোঁ লেছ দেন অপাৰেটৰ তাৰপিছত চিন্স সেইটো এটা মেছেজ হ'ব সেইটো এটা টেক্সট মেছেজ হ'ব আৰু সেইটো আমি ডাবল কোটেশ্যনৰ আণ্ডাৰত লিখিম চ' সেইটো আমাৰ ষ্ট্ৰিং হ'ব যেনেকৈ মই কালি ইমপ্লিমেণ্টেশ্যনতো তোমালোকক কৈছিলোঁ তাৰপিছত ডাবল কোটেশ্যনৰ মাজত মই এণ্টাৰ দ্য ফাৰ্ষ্ট নাম্বাৰ লিখিলোঁ তাৰপিছত আকৌ মই লেছ দেন অপাৰেটৰটো দিলোঁ তাৰপিছত মই ENDL লিখিলোঁ এতিয়া ENDL মতলব কি হয় ENDL মতলব কি হয় কি আমি যেতিয়া যদি ENDL যদি ইউজ নকৰোঁ এতিয়া মই তোমালোকক প্ৰগ্ৰামটো ৰান কৰি দেখাম কি ENDL ইউজ নকৰি পিনে যদি মই এই চেম মেছেজটোকে চি আউটটো মই এই নামটো আগতো লিখিব লাগিব এণ্টাৰ দ্য ছেকেণ্ড নাম্বাৰ যদি মই এতিয়া ENDL যদি ইউজ নকৰোঁ তেতিয়া আমাৰ কি হ'ব মই সেইটো তোমালোকক দেখাব বিচাৰিছোঁ কম্পাইল কৰিলোঁ প্ৰগ্ৰামটোত একো ভুল নাই
লজিকটো একদম কাৰেক্ট আছে খালি কি হ'ব আমাৰ এই কাৰ্সৰটো দেখিছা লগা লগ আছে মানে 10 টো আমাৰ লগা লগ এন্ট্ৰি হ'ব যেটো দেখিবলৈ ইমানটা ভাল নাই লগা হয় না বাৰু 10 এন্টাৰ কৰিলো 20 এন্টাৰ কৰিলো 30 আমাক প্ৰিন্ট কৰি দেখাই দিলে ঠিক আছে খালি মই বিচাৰিছো কি এই 10 টো লগালগ এই কাৰ্সৰটো ইয়াত নাথাকক এন্ট্ৰি কৰিব সময়ত কাৰ্সৰটো এই তললৈ আহক তেতিয়া মানে আমি ডিফাৰেন্সিয়েট মানে ৰিপ্ৰেজেন্টেশনটো ভাল হ'ব মানে বস্তুটো হেতু কৰিব কাৰণে আমি কি কৰিম ইয়াত লেছ দেন বুলি দিম আৰু ENDL বুলি লিখিম এই ENDL এটা অপাৰেটৰ হয় যোনটোক আমি কওঁ এন্ড অফ লাইন মানে ENDL যদি আমি এটা পাৰ্টিকুলাৰ ষ্টেটমেন্ট অফ এন্ডত যদি লগাই দিও তেতিয়া কি হ'ব হে পাৰ্টিকুলাৰ লাইনটো ব্ৰেক হৈ যাব তো তাৰ পিছত আৰু উকু এড নহয় মানে এই পাৰ্টিকুলাৰ মেছেজটো পিছত আৰু উকু এড নহয় ঠিক আছে সিমিলাৰলি ইয়া পিছফালেও মই ENDL বুলি লিখি দিও আৰু মই ইয়াত সি আউট ৰিজাল্টটো প্ৰিন্ট কৰিছো বুলি ইয়াৰ আগতো এটা মেছেজ এটা দিব বিচাৰিছো সি আউট the result is ENDL ঠিক আছে লাষ্টত মই return 0 ওকে সো এতিয়া চাও আমাৰ ৰিপ্ৰেজেন্টেশনটো কিমানখিনি লাগে ভাল হৈছে কম্পাইল এন্ড ৰান কৰিছো প্ৰগ্ৰামটো দেখিছা কাৰ্সৰটো তললৈ আহি গ'ল মানে এই লাইনটো ব্ৰেক হৈ গ'ল এতিয়া আকৌ মই 50 ভৰাও 68 ভৰাও দেখিছা ইমান ধুনিয়াকে আমাক ৰিপ্ৰেজেন্টেশনটো ৰিজাল্টটো প্ৰিন্ট কৰি দেখাই দিছে সো আৰু আমি হে এডিশন অপাৰেশনটো পাৰফৰ্ম কৰি আমি চাই ললো তেনেকৈ কৰি আমি মাইনাসৰ ইয়াত অকল ইয়াত যদি আমি এটা মাইনাস অপাৰেশন যদি কৰিব লাগে অকল ইয়াত এই ড্যাশ সিম্বলটো দি দিলে মাইনাস অপাৰেশন পারফর্ম হৈ যাব আকৌ কম্পাইল এন্ড ৰান কৰো ফাৰ্স্ট নম্বৰ এন্টাৰ কৰিলো সাপোজ 90 সেকেন্ড নম্বৰ এন্টাৰ কৰিলো সাপোজ 100 সিন্স এটো আমাক কি ৰিজাল্ট দিব নেগেটিভ নম্বৰ এটা ৰিজাল্ট দিব যোনটো হ'ব আমাৰ মাইনাস 10 সৰি মাইনাসত দিব মাইনাস 10 yes so integer আমাৰ নেগেটিভত থাকে সো -10 আমাৰ ৰিজাল্টটো দি দিল সো তেনেকৈ কৰি এতিয়া মই তোমালোকক ডিভিজন কৰি দেখাব বিচাৰিছো এই ডিভিজন যেতিয়া কৰিম আমি আৰু ইয়াতে মই বেলেগ এটা ভেৰিয়েবল এটা বনাও তাত মই মডিউলো ডিভিজনটো ইনক্লুড কৰি দুইটাই কম্পেয়াৰ কৰি চাওঁ ঠিক আছে এটা লাইনত এটা ষ্টেটমেন্টত মই নৰ্মেল ডিভিজনটো কৰিলো যোনটো পা কোশ্চেন ওলাই বুলি মই তোমালোকক কৈছিলো আৰু সেকেন্ডটোত মই মডিউলো ডিভিজন কৰিলো তাৰ পিছত এটা মডিউলো ডিভিজনটো মই প্ৰিন্ট কৰি দেখাব কাৰণে ফাৰ্স্ট মই এটা মেছেজ দিব বিচাৰিছো the result is end of line cout since মই result 1ত হতৰ অপাৰেশন কৰাৰ পিছত মই result 1ত ভ্যালুটো ষ্টৰ কৰিছো so the result is লিখিলো so cout result 1 ঠিক আছে এতিয়া মই দুইটাৰ ৰিজাল্টত আৰু ৰিজাল্ট 1ত মোৰ কি ষ্টৰ হৈছে ভ্যালু
মই যেনেকৈ কৈছিলোঁ এটাত প্ৰথমটোত কোৱেশ্যনটো আমাক প্ৰিণ্ট কৰি দেখাব ছেকেণ্ডটোক আমাক ৰিমাইণ্ডাৰ প্ৰিণ্ট কৰি দেখাব সেই দুটা মই কোৱাটো চেক কৰি চাব বিচাৰিছোঁ হয় নে নহয় ঠিক আছে কম্পাইল এণ্ড ৰান কৰিলোঁ ফাৰ্ষ্ট ভেলুটো মই 6 ধৰিলোঁ ছেকেণ্ড ভেলুটো মই 3 ধৰিলোঁ ৰবা প্ৰিণ্ট কৰাটো ইমান ভাল নাই হোৱা খালি দেখিছা তোমালোকে দ্য ৰিজাল্ট ইজ 2 যোনটো প্ৰথম ডিভিজনত মই কৈছিলোঁ কি আমাক কোৱেশ্যনটো দেখাব যোনটো নৰ্মেল ডিভিজন আছিলে আৰু ছেকেণ্ড যোনটো আমাৰ মডিউলৰ ডিভিজন আছে সেইটো ক্ষেত্ৰত আমাৰ ৰিমাইণ্ডাৰটো প্ৰিণ্ট কৰি দেখাব আৰু ৰিমাইণ্ডাৰটো ষ্ট'ৰ হ'ব সেইটো আমাৰ ইয়াত ৰিমাইণ্ডাৰটো দেখালে ইয়াত মই অলপ ভালকৈ দেখাবৰ কাৰণে এই চি আউট ৰিজাল্টত কি হৈছে ইয়াৰ পিছততো মই এণ্ড অফ লাইন লিখি দিলোঁ মানে ইয়াৰ পিছত এই ৰিজাল্টটো যোনটো নৰ্মেল ডিভিজনৰ ৰিজাল্ট হয় সেইটো বেলেগ লাইনত প্ৰিণ্ট হৈ গৈছে খালি এতিয়া কি হৈছে ইয়াৰ পিছত মই এণ্ড অফ লাইন নিলিখিলোঁ তো কি হৈছে ইয়াৰ লগত এই ষ্টেটমেণ্টটো গীতেটো লাগি গৈছে ইয়াৰ পিছফালেই লাগি গৈছে এই ৰিজাল্ট প্ৰিণ্ট হোৱাৰ পিছতে মই সেইটো বিচৰা নাই অলপ ভালকৈ প্ৰেজেণ্ট হওক বুলি বিচাৰিছোঁ তো মই কি কৰিলোঁ আকৌ লেছ দেন লিখি ENDL লিখি দিলোঁ তো কি হ'ল এই ৰিজাল্টটো যেতিয়া প্ৰিণ্ট হ'ব মানে য'ত আমি নৰ্মেল ডিভিজন কৰাৰ পিছত ৰিজাল্টটো যোনটো প্ৰিণ্ট কৰিম তাৰপৰা লাইনটো আমাৰ ব্ৰেক হৈ পিনাই ছেকেণ্ড ৰিজাল্টটোৰ মানে ইয়াৰ পৰা আমাৰ আকৌ কণ্টিনিউ হ'ব মানে এইটো বেলেগ এটা লাইন এইটো বেলেগ এটা লাইন এইটো বেলেগ এটা লাইন আৰু তাৰপিছত এইটো বেলেগ এটা লাইন ইয়াৰ লাষ্টত মই ENDL কেলৈ ইউজ কৰা নাই বিকজ ইয়াৰ পাছফালে আৰু ষ্টেটমেণ্ট লাইন মোৰ লিখিবলৈ চ' লাষ্টত মই ইয়াত ENDL এড নকৰিলোঁ ঠিক আছে কম্পাইল কৰিলোঁ ৰান কৰিলোঁ ফাৰ্ষ্ট নম্বৰ আকৌ এণ্টাৰ কৰোঁ 6 আকৌ এণ্টাৰ কৰিলোঁ ছেকেণ্ড নম্বৰ আকৌ এণ্টাৰ কৰোঁ 2 দেখিছা ধুনীয়াকৈ আমাক প্ৰিণ্ট কৰি দেখাই দিছোঁ ডেট ইজ 6ক যদি আমি নৰ্মেল ডিভিজন 2 কৰোঁ আমি জানো কি ওলায় কোৱেশ্যনটোত প্ৰিণ্ট কৰিব কোৱেশ্যনটো প্ৰিণ্ট কৰি দেখাব বুলি মই কৈছিলোঁ চ' কোৱেশ্যনটো প্ৰিণ্ট কৰি দেখালে 2 3 6 কোৱেশ্যনত 3 আছে আৰু 0ত প্ৰিণ্ট কৰি দেখালে যেতিয়া আমি 6 মডিউলৰ ডিভিজন 2 কৰিলোঁ 6 নৰ্মেল ডিভিজন 2 কৰিলে কোৱেশ্যনটো প্ৰিণ্ট কৰি দেখালে 6 মডিউলৰ ডিভিজন 2 যেতিয়া কৰিলোঁ তেতিয়া আমাক 0টো প্ৰিণ্ট কৰি দেখালে যোনটো ৰিমাইণ্ডাৰ হয় আৰু নৰ্মেল ডিভিজনটো 3 আছিলে যোনটো আমাৰ কোৱেশ্যনট আছিলে ইন দ্য কেছ অফ নৰ্মেল ডিভিজন ঠিক আছে চ' এইখিনি গোটেইখিনিয়ে আছিলে এৰিথমেটিক অপাৰেটৰ্ছৰ কাহানিখিনি এৰিথমেটিক অপাৰেটৰ্ছৰ ইমপ্লিমেণ্টেশ্যনটো ইয়াৰ ৰিলেটেড আমি কেইটামান প্ৰগ্ৰাম চিম্পল প্ৰগ্ৰাম বেচিক প্ৰগ্ৰাম সেইখিনি বস্তু আমি শিকিম আৰু সেইখিনি বস্তু শিকাৰ পিছত আমি নেক্সট টপিকলৈ চাপ মাৰিম যোনটো আমাৰ ৰিলেশ্যনেল অপাৰেটৰ্ছ কণ্ডিশ্যনেল অপাৰেটৰ্ছ আছে লজিকেল অপাৰেটৰ্ছ আছে সেইখিনি বিষয়লৈ আমি ষ্টেপ বাই ষ্টেপ নেক্সট শিকিম ঠিক আছে তাৰপিছত বাইনেৰী অপাৰেটৰ্ছৰ শেষ হৈ যোৱাৰ পিছত আমি ইউনেৰী অপাৰেটৰ্ছ শিকিম ইউনেৰী অপাৰেটৰ্ছ শেষ হৈ যোৱাৰ পিছত আমি টাৰ্নেৰী অপাৰেটৰ্ছৰ বিষয়লৈও শিকিম ঠিক আছে চ' এইখিনি ভালকৈ তোমালোকে কৰিবা তোমালোকক গিক ফৰ গিক্সৰ মই যোনটো ৱেবছাইটত গৈ প্ৰেক্টিছ কৰিব কৈছোঁ তাত গৈ পিনেও প্ৰেক্টিছ কৰিলে হ'ব আৰু বা তোমালোকৰ যদি ছিষ্টেমত ইনষ্টল হৈ আছে ডেভ C++ বা কোড ব্লকছ তাত প্ৰেক্টিছ কৰিলেও হ'ব ঠিক আছে তেতিয়াহ'লে আজি ক্লাছটো আমি ইয়াতে এণ্ড কৰোঁ আই হোপ তোমালোকে চব বুজি পাইছা কনচেপ্টটো তেনেহ'লে ঠিক আছে আমি নেক্সট ক্লাছত লগ পাম তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ